হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকক স্বাগতম জনাইছো আমাৰ এই চেনেলত। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে বহুত ভাল খবৰ। তোমালোকৰ বাবে HLC যিসকল ল'ৰা-ছোৱালীয়ে 2026 চনত HLC পৰীক্ষা দিবলৈ বা মেট্ৰিক পৰীক্ষা দিবলৈ যাই আছে, সেইসকল ল'ৰা-ছোৱালীৰ বাবে বহুত ভাল খবৰ। তোমালোকৰ বাবে ৰুটিন আহি গৈছে। কোনদিনা তোমালোকৰ কি এক্সাম আছে বা কেইটাৰ পৰা এক্সাম তোমালোকৰ আৰম্ভ হ'ব বা কেই তাৰিখলৈকে তোমালোকৰ এক্সাম আছে, কোনদিনা কোনটো এক্সাম আছে বা কেতিয়া শেষ হ'ব, এই সকলোবোৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰো। আৰু এটা কথা কৈ থৈ যাওঁ, বন্ধু-বান্ধৱীসকল, যিসকল ল'ৰা-ছোৱালীয়ে 2026 চনত তোমালোকে মেট্ৰিক দিবলৈ যাই আছা, সেইসকল বন্ধু-বান্ধৱীৰ বাবে আজিৰ পৰাই তোমালোকৰ শুভেচ্ছা কামনা থাকিল। বন্ধু-বান্ধৱীসকল, তোমালোকে বহুত প্ৰেক্টিচ কৰি থাকা, কিয়নো তোমালোকে বন্ধু-বান্ধৱীসকল বেছি দিন নাই। তোমালোকে এতিয়াৰ পৰাই ভালকৈ আৰু প্ৰেক্টিচ কৰি থাকা আৰু তোমালোকে যাতে লাষ্টত গৈ ভাল এটা ফলাফল দেখুৱাব পাৰা। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে শুভ কামনা ৰ'ল, যাতে তোমালোকে মেট্ৰিকত ভাল এটা ফলাফল দেখুৱাব পাৰা আৰু তোমালোকৰ মাক-দেউতাকৰ মুখটো সন্মানটো তোমালোকে উজ্জ্বল কৰিব পাৰা। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে শুভ কামনা ৰ'ল। তো বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে তোমালোকৰ মেট্ৰিকখন বা তোমালোকৰ ফাৰ্ষ্ট এক্সামখন আৰম্ভ হ'ব 10 ফেব্ৰুৱাৰীৰ পৰা। মানে 26-ৰ 10 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ এক্সামটো আৰম্ভ হ'ব। আৰু মৰ্ণিং ডেটটো থাকিব তোমালোকৰ 9টাৰ পৰা 12টালৈকে আৰু আফটাৰনুন তোমালোকৰ 1:30টাৰ পৰা 4:30টালৈকে তোমালোকৰ এক্সাম থাকিব। বন্ধু-বান্ধৱীসকল, তোমালোকৰ যিটো প্ৰথমত এক্সাম আছে, সেইটো আছে তোমালোকৰ 10 ফেব্ৰুৱাৰী 2026। প্ৰথমত আছে তোমালোকৰ MIL মানে এছামিছ। তাৰপিছত যদি আমি আলোচনা কৰো বন্ধু-বান্ধৱীসকল, নেক্সট এক্সামটো তোমালোকৰ আছে 13 ফেব্ৰুৱাৰী 2026, য'ত আছে তোমালোকৰ ছচিয়েল চায়েন্স। আৰু আবেলি তোমালোকৰ কোনো ধৰণৰ এক্সাম নাই। তোমালোকে ছচিয়েল চায়েন্সৰ যিবিলাক ঐতিহাসিক বস্তু আছে, তোমালোকে সেইবিলাক ভালকৈ পঢ়িবা। আৰু তোমালোকে ছচিয়েল চায়েন্সত মাৰ্ক কালেক্ট কৰা বহুতো অপচন আছে। যেনেকুৱা তোমালোকে যিবিলাক তোমাৰ হিষ্টৰিকেল পইণ্ট আছে, সেইবিলাক তোমালোকে নিজৰ গল্প সহকাৰে তোমালোকে মনত ৰাখিবা। গল্প সহকাৰে মনত ৰাখিলে তোমালোকে ক'ত কি আছিল, চনবিলাক বা তোমালোকৰ যিবিলাক সম্ৰাট আছিল বা ৰাজা আছিল, সেইসকলৰ তোমালোকৰ যদি গল্প সহকাৰে তোমালোকে মনত ৰাখিব পাৰা, তেতিয়াহ'লে তোমালোকে তোমালোকৰ যিকোনো ঠাইৰ পৰা প্ৰশ্ন আহক বা নাহক, তোমালোকে এনচাৰ দিব পাৰিবা। কিয়নো তোমালোকে যদি যিকোনো এটা গল্প ভালকৈ সুন্দৰ কৰি তোমাৰ ভিতৰত থাকে বা মনৰ ভিতৰত থাকে বা ব্ৰেইনত থাকে, তেতিয়াহ'লে সেই ঠাইৰ পৰা তোমালোকৰ যিকোনো কুৱেশ্যন আহক বা প্ৰশ্ন আহক, তোমালোকে দিব পাৰিবা। কিয়নো তোমালোকৰ আয়ত্তৰ ভিতৰত আছে। ইয়াৰ পিছত আহা বন্ধু-বান্ধৱীসকল, তোমালোকৰ নেক্সট এক্সামটো হ'ব 14 ফেব্ৰুৱাৰী, য'ত তোমালোকৰ আছে য'ত তোমালোকৰ মৰ্ণিঙত আছে মিউজিক, তাৰমানে এইটো আপোনাৰ ইলেক্ট্ৰিক চাবজেক্ট হয়, মিউজিক, ডেন্স, উডক্ৰাফ্ট, তাৰপিছত আছে তোমালোকৰ হোম চায়েন্স। এইবিলাক তোমালোকৰ ইলেক্ট্ৰিক চাবজেক্ট হয়। তাৰপিছত তোমালোকৰ আফটাৰনুন মানে আবেলিত আছে তোমালোকৰ ফাইন আৰ্ট, ইলেক্ট্ৰিক চাবজেক্ট, আৰু ৱেভিং এণ্ড টেক্সটাইল ডিজাইন, সেইটো তাৰমানে তোমালোকৰ ইলেক্ট্ৰিক চাবজেক্টৰ ভিতৰতে পৰে। বন্ধু-বান্ধৱীসকল, তোমালোকৰ যদি এইকেইটা ইলেক্ট্ৰিক চাবজেক্টৰ আছে বা তোমালোকৰ এইকেইটা ইলেক্ট্ৰিক চাবজেক্ট লৈছা, তেতিয়াহ'লে তোমালোকে এইটো এক্সাম দিব পাৰিবা 14 ফেব্ৰুৱাৰী 2026ত। ইয়াৰ পিছত আহা তোমালোকে বন্ধু-বান্ধৱীসকল, তোমালোকৰ নেক্সট এক্সামটো আৰম্ভ হ'ব 16 ফেব্ৰুৱাৰী 2026, য'ত তোমালোকৰ মৰ্ণিঙত আছে এক্সামখন, আৰু এক্সামখন হৈছে ইংলিছ। তোমালোকে ইংলিছখন ভালকৈ প্ৰিপেয়াৰ হৈ যাবা আৰু তোমালোকৰ এক্সামটো দি দিবা। তাৰপিছত বন্ধু-বান্ধৱীসকল, যদি আমি আলোচনা কৰো নেক্সট এক্সামখনৰ বিষয়ে, তেতিয়াহ'লে তোমালোকৰ নেক্সট এক্সাম আছে 20 ফেব্ৰুৱাৰী 2026। মানে তোমালোকৰ ইয়াতে বহুত কেইদিন গেপ দিছে। গেপ দিয়াৰ কাৰণ এইটোৱে, তোমালোকৰ বা কিছু সংখ্যক ল'ৰা-ছোৱালীয়ে মেথছ বহুত টান পায় বা গণিতটো বহুতে টান পায়, যাৰ বাবে তোমালোকৰ ইয়াতে বহুত সময় দিছে। তোমালোকে যাতে ভালকৈ প্ৰেক্টিচ কৰিব পাৰা আৰু তোমালোকে ভালকৈ যাতে তোমালোকৰ এক্সামটো দিব পাৰা। যাৰ বাবে তোমালোকৰ ইয়াতে 4 দিন মান সময় দিছে। তোমালোকে ভালকৈ ষ্টাডি কৰিবা। তাৰপিছত তোমালোকৰ জেনেৰেল মেথামেটিক্সৰ যিটো এক্সাম আছে মৰ্ণিঙত, মানে
9টাৰ পৰা যিটো তোমালোকৰ এক্সাম আছে সেই এক্সামটো তোমালোকে দিব পাৰিবা আৰু তোমালোকে সময়ো পাবা সুন্দৰকৈ তোমালোকে এক্সামটো দি দিবা। তাৰপিছত বন্ধু বান্ধৱীসকল ইয়াতে যদি আমি আলোচনা কৰোঁ নেক্সট এক্সামখন কেতিয়া হ'ব? 23 ফেব্ৰুৱাৰী 2026 য'ত আছে তোমালোকৰ জেনেৰেল চায়েন্স। জেনেৰেল চায়েন্স তোমালোকৰ ক'বলৈ গ'লে অতি সহজো আৰু আকৌ ক'বলৈ গ'লে তোমালোকৰ অলপ টানো আছে। যাৰ বাবে তোমালোকৰ সময়ো দিছে কিন্তু তোমালোকে ভালকৈ ষ্টাডি কৰিবা, ষ্টাডি কৰিলে একো নহয়। বন্ধু বান্ধৱীসকল তোমালোকে যদি ভালকৈ ষ্টাডি কৰা এতিয়াৰ পৰা বা তোমালোকে তো আগৰ পৰা ষ্টাডি কৰিছা এতিয়া খালি বা জাষ্ট খালি ৰিভিয়াছ দিব লাগে। জাষ্ট তোমালোকে আগতে যেনেকৈ ভালকৈ পঢ়িছা যদি তেতিয়াহ'লে এতিয়াৰ পৰা অলপ অলপকৈ তোমালোকে যদি তাৰ ওপৰৰ পৰা যদি তোমালোকে প্ৰেক্টিচ কৰা তেতিয়াহ'লে তোমালোকৰ আৰু সুন্দৰকৈ আয়ত্তত আহি যাব। ইয়াৰ পিছত বন্ধু বান্ধৱীসকল যদি নেক্সট এক্সামৰ কথা আলোচনা কৰোঁ তেতিয়াহ'লে আপোনালোকৰ এক্সামটো আছে 24 ফেব্ৰুৱাৰী 2026 মানে এইটো ইলেক্ট্ৰিক ছাবজেক্ট হয় আৰু এইটো তোমালোকৰ মৰ্ণিঙত আছে যেনেকুৱা মণিপুৰী ইলেক্ট্ৰিক ছাবজেক্ট আৰু সন্তালী মানে ইলেক্ট্ৰিক ছাবজেক্ট হয় তোমালোকে ইয়াতে দিব পাৰিবা আৰু তোমালোকৰ আবেলিত কোনো ধৰণৰ এক্সাম নাই। তাৰপিছত বন্ধু বান্ধৱীসকল যদি আমি নেক্সট এক্সামৰ কথা আলোচনা কৰোঁ তেতিয়াহ'লে তোমালোকৰ 25 তাৰিখত এটা এক্সাম আছে মানে 25 ফেব্ৰুৱাৰী 2026ত তোমালোকৰ এটা এক্সাম আছে য'ত ইলেক্ট্ৰিক ছাবজেক্ট আছে মৰ্ণিঙত যি ছাবজেক্টটোৰ নাম হৈছে তোমালোকৰ হিন্দী বা গাৰ্মেণ্ট ডিজাইনিং তোমালোকে যোনটো লৈছা বা হিন্দী যদি লোৱা তেতিয়াহ'লে তোমালোকৰ মৰ্ণিঙত 9টাৰ পৰা এক্সাম আছে তোমালোকে এক্সামখন দিব পাৰা আৰু তোমালোকৰ হিন্দীটো আমাৰ এইটো লোকেল লেংগুৱেজ বুলি ক'ব পাৰি বা তোমালোকৰ ইণ্টাৰনেশ্যনেল লেংগুৱেজ বুলিও ক'ব পাৰি সেইটো তোমালোকৰ আজিকালি সকলোৱে ল'ৰা ছোৱালীয়ে ভাল পায় বা সকলোৱে ল'ৰা ছোৱালীয়ে ক'ব পাৰে বা এইটো মোৰ মতে এইটো সহজ ছাবজেক্ট হয় তোমালোকে ভালকৈ এক্সামখন দি দিবা। তাৰপিছত বন্ধু বান্ধৱীসকল যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে নেক্সট এক্সামখন আছে 26 ফেব্ৰুৱাৰী 2026 মানে 2026ৰ 26 ফেব্ৰুৱাৰীত তোমালোকৰ এক্সাম আছে য'ত মৰ্ণিঙত আছে তোমালোকৰ এডভান্স মেথামেটিক্স তাৰপিছত আছে জিঅ'গ্ৰাফী হিষ্টৰী তাৰপিছত আছে সংস্কৃত চায়েন্স কমাৰ্চ কম্পিউটাৰ নেপালী এৰাবিক পাৰ্চিয়ান এইটো তোমালোকৰ আছে এইবিলাক তোমালোকৰ এক্সাম আছে মৰ্ণিঙত আৰু তোমালোকৰ আবেলিত আছে এছামিছ ইলেক্ট্ৰিক ছাবজেক্ট যদি তোমালোকে এছামিছ ইলেক্ট্ৰিক ছাবজেক্ট লৈছা মানে তোমালোকৰ যিটো মেইন MIL এছামিছ সেইটো নহয় তোমালোকৰ এইটো জাষ্ট এইটো বেলেগ আৰু তোমালোকৰ যিটো মেইন MIL এছামিছ সেইটো তোমালোকৰ প্ৰথম দিনে আছে যিহেতু তোমালোকে প্ৰথম দিনাৰ আগতে কৈ গৈছো তোমালোকে তাতে দিব পাৰিবা ইয়াতে তোমালোকৰ আবেলি এছামিছ এইটো বেলেগ আৰু তোমালোকৰ ওপৰত যিটো আছে তোমালোকৰ ওপৰত প্ৰথম দিনা যিটো এক্সাম 10 ফেব্ৰুৱাৰী সেইদিনা তোমালোকৰ MIL খন আছে তোমালোকে তাতে তোমালোকে দিব পাৰিবা তাৰপিছত তোমালোকে বন্ধু বান্ধৱীসকল ইয়াতে যদি আমি নেক্সট ছাবজেক্টৰ কথা আলোচনা কৰোঁ তেতিয়াহ'লে তোমালোকৰ নেক্সট এক্সামখন আছে 27 ফেব্ৰুৱাৰী 2026 য'ত ৰিটেইল ট্ৰেড তাৰপিছত ITI প্ৰাইভেট চিকিউৰিটি ইত্যাদি ইত্যাদি তোমালোকে চাই ল'বা আৰু যদি তোমালোকৰ ইয়াতে এক্সাম থাকে তেতিয়াহ'লে আবেলি 9টাত গৈ তোমালোকে এক্সামখন দি ল'বা আৰু তোমালোকৰ লাষ্টত তোমালোকৰ কোনো ধৰণৰ আবেলিত এক্সাম নাই তো বন্ধু বান্ধৱীসকল তোমালোকৰ এক্সামটো আৰম্ভ হ'ব 9টাৰ পৰা আৰু তোমালোকৰ এক্সামটো আজিকালি তোমালোকৰ এক্সাম হৈ গৈছে তোমাৰ অল্টাৰনেটিভ তোমালোকে আজিকালি তোমালোকে চিলেক্ট কৰিলেই হৈ যায় মানে মেক্সিমাম কুৱেশ্যন তোমালোকৰ 1 মাৰ্কৰে থাকে বন্ধু বান্ধৱীসকল যদি তোমালোকে ভালকৈ ষ্টাডি কৰিছা তেতিয়াহ'লে তোমালোকে ভালেকৈ তোমালোকে নাম্বাৰ কালেক্ট কৰিব পাৰিবা কিয়নো আগতে বহুত লিখিব লাগিছিল আমি যেতিয়া এক্সাম দিছিলো বা আগৰ কথা আছিল তেতিয়াহ'লে তোমালোকৰ 1 মাৰ্কৰ এনসাৰ আছিল মাত্ৰ 10টা আৰু এতিয়া তোমালোকৰ 50+ তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যনে থাকে তোমালোকে জাষ্ট খালি যদি তোমালোকে ভালকৈ পঢ়িব পাৰা বা ভালকৈ ষ্টাডি কৰিছা তেতিয়াহ'লে তোমালোকে বহুত ভালে এটা নাম্বাৰ পাবা কিয়নো তোমালোকৰ জাষ্ট খালি চিলেক্ট কৰিব লাগে তোমালোকে জাষ্ট ক্যালকুলেট কৰি তাৰপিছত তোমালোকৰ যিটো শুদ্ধ আনসাৰ হয় সেইটো তোমালোকে বহাই দিব পাৰা আৰু তোমালোকে নাম্বাৰটো কালেক্ট কৰি লৈ ল'ব পাৰিবা আৰু আমাৰ দিনত আছিল তোমালোকৰ 2 নম্বৰ এটা কুৱেশ্যন যদি আমি যদি সলভ কৰিবলৈ গৈছিলো তেতিয়াহ'লে মিনিমাম তোমালোকৰ 1 পেজ মান লিখিব লাগিছিলে তেতিয়াহে আমি 2 নম্বৰ পাইছিলো আৰু এতিয়া তোমালোকৰ জাষ্ট মাথোন দুটা সিলেক্ট কৰিলে 4টাকৈ কুৱেশ্যন এনসাৰ দিয়া থাকিব অপচনেল হিচাপত দিয়া থাকিব য'ত তোমালোকে
এটা যিটো শুদ্ধ হয় সেইটো তোমালোকে চিলেক্ট কৰি তোমালোকে এনচাৰটো বহাই দিবা। এনেকৈ তোমালোকে 1 মাৰ্ক বিলাক পাই যাবা। ত' বন্ধু বান্ধৱীসকল তোমালোকৰ বাবে শুভ কামনা ৰৈ গ'ল। তোমালোকে ভালকৈ ষ্টাডি কৰিবা আৰু তোমালোকে ভালকৈ প্ৰেক্টিচ কৰি থাকা। তোমালোকৰ উম বহুত সুন্দৰ ভৱিষ্যত আছে। তোমালোকে যদি আজিৰ পৰা বা আগতেতো ষ্টাডি কৰিছাই, এতিয়াৰ পৰা যদি তোমালোকে ভালকৈ ৰিভাইজ দি থাকা তেতিয়াহ'লে তোমালোকে ভাল এটা ফলাফল দেখুৱাব পাৰিবা। যিসকল বন্ধু বান্ধৱী ষ্টান কৰে বা যিসকল ল'ৰা ছোৱালীয়ে 95+ এবভ মাৰ্ক পায়, সেইসকল ল'ৰা ছোৱালীয়ে তেওঁলোকৰ কোৰ্চ বিলাক জুন জুলাইতে শেষ হৈ যায়। ত' বন্ধু বান্ধৱীসকল সেইসকল ল'ৰা ছোৱালীৰ নিচিনা তোমালোকেও ভালকৈ পঢ়িবা। ভালকৈ পঢ়িলেহে তোমালোকে ভাল এটা ফলাফল দেখুৱাব পাৰিবা। ভাল এটা ফলাফল দেখুৱালেও তোমালোকৰো ভৱিষ্যত উজ্জ্বল হ'ব আৰু তোমালোকৰ মাক দেউতাকৰো মুখখন উজ্জ্বল হ'ব। তোমালোকৰ মাক দেউতাকো সমাজত এটা ভাল সন্মান পাব আৰু তোমালোকৰতো ভৱিষ্যত বহুতেই ভাল হৈ যাব। ত' বন্ধু বান্ধৱীসকল তোমালোকে সুন্দৰকৈ পঢ়িবা, ভালকৈ পঢ়িবা। তোমালোকৰ বাবে ভৱিষ্যতৰ বাবে বা 2026 চনৰ বাবে তোমালোকৰ শুভকামনা ৰ'ল। ত' বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' এইখিনিলৈকে।